নমস্কাৰ মই কৃপাল আপোনালোকে চাবলৈ আৰম্ভ কৰিছে কেডিছ জ্ঞান ক্লাसेस ইতিমধ্যে আপোনালোকে থামলে দেখা পাইছে আমি কি আলোচনা কৰি আছো 81 নম্বৰ কোৱেশ্চনটোৰ অৰ্থাৎ গণিতৰ শিতানৰ প্ৰথম প্ৰশ্নটো হ'ল a number was increased by 40% and thereafter decreased by 40%. The net change in the number in percentage is option বিলাক দি থোৱা আছে 16% increase 16% decrease 32% decrease and no change. এই প্ৰশ্নটোৰ অফিচিয়েল এনসাৰ হ'ল অপশন বি কি দৰে পাব পাৰে এনে ধৰণৰ প্ৰশ্ন যদি আপোনালোকৰ আহে যদি সংখ্যাটো হলনি কৰি দিয়ে তেতিয়া আপোনালোকে কি কৰিব পাৰ্সেন্টেজ চেঞ্জ কৰি দিলে আপোনালোকে কি কৰিব আপোনালোকে চাব যে যেতিয়া এনে ধৰণৰ প্ৰশ্ন থাকিব বৃদ্ধি হৈছে বৃদ্ধি হোৱাৰ পিছত হ্ৰাস হৈছে তেনে ধৰণৰ প্ৰশ্নত আপোনালোকে কি কৰিব সংখ্যাটো প্ৰথমতে লৈ ল'ব 100 বুলি শতকৰাৰ কথা আছে যেহেতু শতাংশৰ হিসাব সেই কাৰণে সংখ্যাটো আপোনালোকে ধৰি ল'ব যে 100 হয় তে আপোনালোকৰ সংখ্যাটো হৈ গ'ল 100 যদি 40% বঢ়াই দিয়ে তেতিয়া হলে এই সংখ্যাটো হৈ যাব 140 এতিয়া 40% ডিক্ৰিজ কৰিলে 140 যদি 14% ডিক্ৰিজ কৰি দিয়ে তেতিয়া কিমান কমিব আপুনি উলিয়াই ল'ব 0 0 কেনসেল হৈ যাব হৈ যোৱাৰ লগে লগে 4 14 গুণ হৈ গ'ল আমাৰ 56 এতিয়া 140 আছিল আমাৰ নতুনকৈ পোৱা সংখ্যা তাৰ পৰা 56 যেতিয়া আমি বাদ দিম মাইনাস কৰিম মাইনাস কৰিলে আমাৰ आंसर হৈ যাব 84 এতিয়া প্ৰথম সংখ্যাটোৰ লগত এই নতুন সংখ্যাটো হেকত যেটো সংখ্যা পাইছো 84 ইয়াৰ তুলনা কৰি চাওক 100 ৰ পৰা 84 মাইনাস কৰিলে আমি পাম 16 অৰ্থাৎ আমাৰ সংখ্যাটো প্ৰথমতে আমি লোৱা হৈছিল 100 আৰু সংখ্যাটো হৈ গ'ল গৈ 84 অৰ্থাৎ 16 কমি গ'ল তাৰ মানে আমাৰ উত্তৰটো হ'ব অপচন বি 16% ডিক্ৰিজ 16 কমিছে 81 ৰ উত্তৰটো এনেকুৱা আপোনালোকৰ এনেকুৱা প্ৰশ্ন যদি আহে ঠিক মই কৰাৰ দৰে কৰি যাব উত্তৰটো পাই যাব এতিয়া মই গৈছো কোৱেশ্চন নম্বৰ 82 আমাক দিছে if the average age of ABC is 22 years and the average age of B and C is 25 years then find the age of A after 9 years from now tar mane ABC ৰ গড় আয়ু হৈ গ'ল 22 বছৰ তাৰে ভিতৰত B আৰু C ৰ গড় আয়ু আছে 25 বছৰ অৰ্থাৎ 25 বছৰ তেন্তে এৰ 9 বছৰ পিছত আজিৰ পৰা 9 বছৰ পিছত এৰ বয়স কিমান হ'ব এনে ধৰণৰ গড় আয়ুৰ প্ৰশ্ন আপোনালোকে পাবই যদি এনেকুৱা প্ৰশ্ন আপোনালোকৰ পৰীক্ষাত আহে তেতিয়া হলে কেনেকৈ উত্তৰ উলিয়াব হেতু চাওক এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপচন এ 25 ইয়াৰ্স মুখে মুখে কি দৰে উত্তৰ উলিয়াব প্ৰথমতে এ বি সি তিনিজন আছিল এ বি সি তিনিজনৰ বয়স আমাৰ গড় বয়স দিয়া আছে এ বি সিৰ বয়সটো দি থোৱা আছে 22 গতিকে তিনিজনৰ বয়সৰ মুঠ হৈ যাব কিমান 22 into 3 22 into 3 আপোনালোকে জানে যে 66 হ'ব ঠিক আছে দুজনৰ গড় বয়স দিয়া আছে 25 25ৰ ডাবল কিমান হৈ যাব 50 গতিকে আমি পাই যাম 50 এতিয়া 66ৰ পৰা যেতিয়া 50 বিয়োগ কৰিম তেতিয়া আমি এৰ বয়সটো পাই যাম এৰ বয়স পাই গলো 16 16ৰ লগত 9 যোগ কৰি দিম কিয় 9 যোগ কৰিম কাৰণ 9 বছৰ পিছত তেওঁৰ বয়স সুধিছে গতিকে 16ৰ লগত 9 যোগ কৰিলে আমি পাম 25 অৰ্থাৎ এৰ বৰ্তমান বয়স কিমান হৈ যাব বৰ্তমান বয়স হ'ব 16 কিন্তু 9 বছৰ পিছত তেওঁৰ বয়স হ'ব গৈ 25 বছৰ আশা কৰো আপোনালোকে এটো বুজি পাইছে এ বি সি তিনিজনৰ গড় বয়স দি আছে গতিকে তিনিজনৰ মুঠ বয়সটো আমি উলিয়াই লম তিনিজনৰ মুঠ বয়সটো উলিয়াবলৈ হলে আমি 3 ৰে গড় বয়সক পূৰণ কৰি দিম অৰ্থাৎ 22ক 3 ৰে পূৰণ কৰি দিয়াৰ লগে লগে আমি পাম 66 ঠিক সেইদৰে বি আৰু সি ৰ গড় বয়স দিয়া আছে দুজন মানুহ গতিকে 2 ৰে পূৰণ কৰিম 50 হ'ব 66ৰ পৰা 50 বাদ দিয়াৰ লগে লগে আমি এ মানুহজনৰ বয়স পাই যাম এ মানুহজনৰ বয়স পাই গৈছিল আমি কিমান 16 এ মানুহজনৰ বয়স পাইছিল আমি 16 তাৰ লগত আমি যেতিয়া 9 বছৰ যোগ কৰিম তেতিয়া সেই যোগফলটো হৈ যাব 25 এ অপচনটো হ'ব তাৰ শুদ্ধ উত্তৰ এইদৰে আমি
উত্তৰবোৰ উলিয়াব পাৰোঁ। আপোনালোকে পৰীক্ষাত গণিতৰ যি প্ৰশ্ন আছে তাক টান বুলি নাভাবিব, অলপ মনোযোগেৰে যদি চায় তেতিয়া এই প্ৰশ্নবোৰৰ উত্তৰ সঠিকভাৱে আপুনি পাই যাব। মুখে মুখে উত্তৰ উলিয়াব পৰাটোহে হ'ল আচল কথা। এতিয়া কথাটো হ'ল 83 নম্বৰ প্ৰশ্নটো দিছে, দ্য স্মলেষ্ট এমং √1/2, √1/3, 1/4 আৰু 2/3। এতিয়া ইয়াত যিবোৰ সংখ্যা দি আছে, তাৰমানে ইয়াত যিবোৰ ভগ্নাংশ দি আছে, এই ভগ্নাংশবিলাকৰ ভিতৰত কোনটো বাৰু সৰু কোনটো আমি তুলনা যদি কৰিব যাওঁ, প্ৰথমতে আমি এই সংখ্যাবোৰৰ লসাগু অৰ্থাৎ LCM কিমান হয়, 2, 3, 4 আৰু 3। 2, 3 দুটা আছে, 3 আৰু 4, এই চাৰিটা সংখ্যাৰ লসাগু হ'ব 12। অৰ্থাৎ 2, 3 আৰু 4ৰে হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো বা আটাইতকৈ সৰু সংখ্যাটো আটাইতকৈ সৰু সংখ্যাটো হ'ল 12। তাকে লঘিষ্ঠ সাধাৰণ গুণিতক বুলি কোৱা হয়, ইংৰাজীত কয় LCM। এতিয়া যদি 12 হয় তেতিয়াহ'লে আমি এই যে ভগ্নাংশবোৰ দি আছে এই ভগ্নাংশবোৰক 12ৰ হৰ বিশিষ্ট কৰি পেলাওঁ। এতিয়া 2/1 আছে, 2/1ক যদি আমি 12 কৰিবলৈ যাওঁ তেতিয়া 6 পূৰণ কৰিব লাগিব, আমি পাই যাম 12/6। ঠিক সেইদৰে এই 1/3ক যদি আমি 12ৰ হৰ বিশিষ্ট কৰিব যাওঁ 4/12 পাম, 1/4ক যদি কৰিব যাওঁ 3/12 পাম, আৰু 2/3ক যদি কৰিবলৈ যাওঁ তেতিয়া আমি 8/12 পাম। চাওক আপোনালোকে যে ইয়াত হৰসমূহ 12 কৰি দিছোঁ। কিয় কৰিছোঁ? যাতে এই ভগ্নাংশবোৰ সদৃশ ভগ্নাংশ হৈ যায়। সদৃশ ভগ্নাংশ হ'লে আমি লববোৰক ডিনমিনেটৰ ইকুৱেল হৈ গ'লে আমি নিউমাৰেটৰবিলাক চাম, অৰ্থাৎ লব অৰ্থাৎ ওপৰৰ সংখ্যাবোৰ চাই যিটোৱে সৰু আছে, যিটোৱে সৰু হয় সেই সংখ্যাটোৱেই আটাইতকৈ সৰু সংখ্যা বুলি আমি ক'ব পাৰিম। চাওক 3 নম্বৰ সংখ্যাটো আটাইতকৈ সৰু, 3/12 আছে, গতিকে 3 নম্বৰ সংখ্যাটো আছে 1/4, এইটোৱে হ'ব। ইয়াৰেই যদি বৰ্গমূল লোৱা যায় তেতিয়া ইয়ে হ'ব আটাইতকৈ সৰু সংখ্যা। কুৱেশ্যন নম্বৰ 83ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 1/4, √1/4। এইটো আপোনালোকৰ শুদ্ধ উত্তৰ আৰু অফিচিয়েল এনচাৰ কিটো ইয়াকেই শুদ্ধ বুলি বিবেচনা কৰা হৈছিল। কুৱেশ্যন নম্বৰ 84টোত যাওঁ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ কেনেকৈ উলিয়াব? এই প্ৰশ্নটোত চাওক, ইয়াত আটাইতকৈ ডাঙৰ বস্তুটো হ'ল কি, ইয়াত সমান চিনবোৰ অহা নাই। যেতিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন আহে, ইয়াত চাওক, ইয়াত সমান চিন আছিল, সমান চিন আছিল যদিও আমি এতিয়া সমান চিন দেখা পোৱা নাই। ইয়াত দেখা নোপোৱাৰ কাৰণে আমাৰ অসুবিধা হ'ব এনচাৰটো উলিওৱাত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 84ৰ শুদ্ধ উত্তৰ অপশ্যন এ হ'ব। কেনেকৈ হ'ব চাওক, x/3 সমান y/4 সমান z/7 হয়। যদি এনেকুৱা হয় তেতিয়াহ'লে x + y + z হৰণ z কিমান হ'ব? এতিয়া আপোনালোকে এনেকুৱা অংকত বেলেগ একো কৰিব নালাগে। ইয়াত x মানে আছে 3 প্লাছ y মানে আছে 4 প্লাছ z মানে আছে 7, আপোনালোকে যোগ কৰি দিব, ওপৰত তলত দিব 7। এতিয়া ওপৰত যোগ কৰি আপুনি পালে 14, তলত পালে 7। 14ক যদি 7ৰে হৰণ কৰে তেতিয়া আপুনি পাই যাব 2, আৰু 2 অপশ্যনটো আছে অপশ্যন এ। গতিকে আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। এতিয়া পৰৱৰ্তী প্ৰশ্নটো দিছে, 2 numbers are in the ratio, দুটা সংখ্যা 2:3 আছে, 2:3 অনুপাতত আছে, আৰু সিহঁতৰ গ.সা.উ আৰু ল.সা.গুৰ পূৰণফল দিয়া আছে 96। দুটা সংখ্যাৰ অনুপাতটো আমাক দিয়া আছে আৰু সিহঁতৰ গ.সা.উ আৰু ল.সা.গুৰ পূৰণফল দিয়া আছে। তো এনেধৰণৰ প্ৰশ্ন যেতিয়া আহিব তেতিয়া আপোনালোকে কি কৰিব? মুখে মুখে উত্তৰ উলিয়াব পাৰিবনে? সুধিছে sum of the two numbers is, সংখ্যা দুটাৰ যোগফল কিমান হ'ব? আপোনালোকে মনত পেলাব লাগিব। আপোনালোকে আচলতে এই পৰীক্ষাৰ
প্ৰস্তুতিৰ সময়তে এটা কথা মন কৰিব লাগিব যে লসাগু আৰু গসাউ অৰ্থাৎ এটা হ'ল লঘিষ্ঠ সাধাৰণ গুণিতক আৰু এটা হ'ল গৰিষ্ঠ সাধাৰণ উৎপাদক। এই দুটাৰ যি নিয়ম আছে সেই নিয়মবোৰ আপোনালোকে জানিব লাগিব। যদি আপোনালোকে জানে যে দুটা সংখ্যাৰ পূৰণফল সদায় লসাগু আৰু গসাউৰ পূৰণফলৰ সমান হয়, তেনেকুৱা যদি হয় 96 আমি পাই গ'লো, এই দুটাৰ পূৰণফল। আৰু ইয়াত দিয়া আছে সংখ্যা দুটাৰ পূৰণফল। সংখ্যা দুটা হৈ যাব 2x পূৰণ 3x। গতিকে আমি পাই যাম কি পাম 6x স্কুৱেৰ পাম। 6ৰে যেতিয়া আমি 96ক হৰণ কৰিম তেতিয়া পাম 16। এতিয়া 16ৰ বৰ্গমূল হৈ যাব 4। xৰ মানটো পাই যাম আমি 4। তো xৰ মান যদি 4 হয় তেতিয়াহ'লে 4 দুগুণ কি হ'ব 4 দুগুণ 8। চাওক ইয়াত 2 আছে নহয়, 2ৰ 4 গুণ কৰিলে আমি পাম 8। ঠিক এনেকৈ 3ৰ 4 গুণ কৰিলে আমি পাম 12 আৰু এই দুটা যোগ কৰিলে আমি পাম 20। গতিকে আমাৰ বি অপশ্যনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। আপোনালোকে অফিচিয়েল এনচাৰটো ইয়াক বি এ দিয়া হৈছে। গতিকে নিশ্চিন্ত মনে এনেধৰণে আপোনালোকে কৰিব। তাৰমানে যদি আপোনাৰ অনুপাত দিয়া থাকে, অনুপাতৰ অংক আহিলেই আপোনালোকে কি কৰিব, অনুপাতটো এক্সৰ লগত সংগতি ৰাখি ধৰি ল'ব যে সংখ্যা দুটা কি ধৰি ল'ব, সংখ্যা দুটা ধৰি ল'ব 2x আৰু 3x। ইয়াত মই পূৰণ কিয় দিছোঁ, কাৰণ সংখ্যা দুটাৰ পূৰণফলটো সদায় কি হয়, লসাগু আৰু গসাউৰ পূৰণফলৰ সমান হয়, অৰ্থাৎ LCM আৰু HCFৰ পূৰণফলৰ সমান হয়। সেইকাৰণে মই এনেকৈ দেখুৱালোঁ। এই দেখুওৱাৰ লগে লগে 2ৰে আমি 96ক হৰণ কৰি দিলোঁ, 48 বাৰ গ'ল। আকৌ 3ৰে যদি আমি ইয়াক 48ক হৰণ কৰি দিওঁ, 3ৰে 48ক হৰণ কৰিলে 16 বাৰ যাব। তো x পূৰণ x মানে যদি 16 হয় তেতিয়াহ'লে x হ'ব 4। এই ধৰণে আপোনালোকে উত্তৰটো উলিয়াবলৈ চেষ্টা কৰিব। তো বন্ধুসকল, যদি আপোনালোকে বুজি পাইছে তেতিয়াহ'লে বুজি পালে জনাব, আৰু বুজি নাপালেও জনাব। মই চেষ্টা কৰিম যাতে আৰু ভালদৰে আপোনালোকক বুজাব পাৰোঁ, কাৰণ অংক বুজি নাপালে কৰিব নোৱাৰি। চাওক ইয়াত দিছে কিউব ৰুট অফ 8 স্কুৱেৰ, ইয়াৰ মান ওলাব লাগে। তো ইয়াত চাওক কিউব ৰুট অফ 8 স্কুৱেৰ এইটো যদি দিয়ে তেতিয়া আপোনালোকে কি বুজিব, ইয়াৰ মানে হ'ল 8ৰ ওপৰত স্কুৱেৰ আৰু তাৰ ওপৰত পাৱাৰ আছে 1/3, তাৰ ওপৰত পাৱাৰ আছে 1/3। এতিয়া এইটো যদি আমি সমাধান কৰিব যাওঁ তেতিয়া কি হ'ব, চাওক 8ক আমি 2ৰ ভূমি হিচাপে প্ৰকাশ কৰিব। 8 মানে হ'ল 2 কিউব, তাৰ ওপৰত আছে স্কুৱেৰ পূৰণ 2 হৈ গ'ল, আৰু ওপৰত ঘাত আছে 1/3। এতিয়া 3 কাটি গ'ল, 2ৰ বৰ্গ মানে কিমান হ'ব 4। এই ধৰণে আপোনালোকে উত্তৰটো উলিয়াব পাৰে। তো ইয়াত আছে অপশ্যন ডিত 4 বুলি, গতিকে 86ৰ এনচাৰটো হ'ব অপশ্যন ডি। আৰু অফিচিয়েল এনচাৰ কিটো, ইয়াৰ এনচাৰ ডি বুলিয়ে কোৱা হৈছে। ইয়াৰ পিছত আহিল আপোনাৰ 87 নম্বৰ কুৱেশ্যন, আপোনালোকে পঢ়ি ল'ব এবাৰ। ইয়াত দিছে কোনো এটা ব্যৱসায় প্ৰতিষ্ঠানত ধন বিনিয়োগ কৰিলে এমাহৰ অন্তত এই ধন দুগুণ পৰিমাণ হয়গৈ, কিন্তু প্ৰতিষ্ঠানটোৱে প্ৰতিবাৰ ধন দুগুণ হ'লেই 120 টকা কাটি ৰাখে। এজন মানুহে প্ৰতিষ্ঠানত 105 টকা বিনিয়োগ কৰে আৰু কোনো অধিক বিনিয়োগ নকৰাকৈ ইয়াক 3 মাহলৈ চলাই নিয়ে। 3 মাহৰ অন্তত মানুহজনৰ মুঠ আয় কিমান হ'ব সুধিছে। 87 নম্বৰৰ অফিচিয়েল এনচাৰ আহিছে অপশ্যন বি 0 বুলি। এতিয়া কি ধৰণে 0 পাব আপোনালোকে উলিয়াব পাৰিবনে? যদি পাৰে জনাব, বা নোৱাৰিলেও কমেণ্টত জনাব। এই প্ৰশ্নটোৰ উত্তৰ মই আপোনালোকলৈ এৰিলোঁ। পৰৱৰ্তী আপোনালোকৰ কমেণ্ট পঢ়ি মই চেষ্টা কৰিম এইটো সমাধান কৰিবলৈ। কুৱেশ্যন নম্বৰ 88টো চাওক, দ্য কাউণ্ট অফ প্ৰাইম নাম্বাৰ্ছ বিটুইন 80 and 100। এতিয়া 80ৰ পৰা 100লৈ কি কি
মৌলিক সংখ্যা আছে আপোনালোকে জানিলে ইয়াৰ উত্তৰটো কৰিবলৈ সুবিধা হ'ব তে 80 পৰা 100 লৈ কি কি মৌলিক সংখ্যা আছে আপোনালোকে জানেনে প্ৰথমটো হ'ল 83 পিছত আহিব 87 89 97 এই ধৰণে আমি লিখিব পাৰো 87 টো মৌলিক সংখ্যা কি বুলি কয় মৌলিক সংখ্যা নহয় কাৰণ 3 ৰ ই গুণিতক হয় গতিকে ই মৌলিক সংখ্যা নহয় হেহে আমাৰ সংখ্যা হ'ব 1 2 3 তিনটা হ'ব লাগে উত্তৰ কোৱেশ্চন নম্বৰ 88 ৰ অফিচিয়েল আনসাৰ আছে 3 অফিচিয়েল আনসাৰ সি অপচনটোত আছে 3 বুলি গতিকে কিছুমানে 4 বুলিও কয় কিছুমানে 5 বুলিও কয় কিন্তু শুদ্ধ উত্তৰটো হ'ল 3 88 নম্বৰ কোৱেশ্চনটো হৈ গ'ল আমাৰ 89 নম্বৰ যাও ইয়াতো আমি দেখা পাইছো যে ফাইন্ড দা ভ্যালু অফ এই যেটো প্ৰশ্ন এই প্ৰশ্নটোত সম্পূৰ্ণ বস্তুখিনি পোৱা নাই নোপোৱাৰ কাৰণে এই 80 নম্বৰ প্ৰশ্নটো এতিয়া মই উত্তৰ দিব নোৱাৰিম অফিচিয়েল আনসাৰটো 89 নম্বৰটোৰ আছে সি 2 টো হ'ল শুদ্ধ উত্তৰ কিন্তু যেহেতু মই কৰি দেখাব বিচাৰিম ইয়াৰ সম্পূৰ্ণ অংশখিনি আমাৰ জানিব লাগিব তাৰ পিছতে ইয়াত যোগ বিয়োগ পূৰণ হৰণ ক'ত আছে জানি লৈ তাৰ পিছত মই আপোনালোকৰ পৰৱৰ্তী ভিডিঅ'ত ইয়াক দিবলৈ চেষ্টা কৰিম তাৰ আগতে যেহেতু আমি আগবাঢ়িব নোৱাৰো সেই কাৰণে 87 নম্বৰ কোৱেশ্চনটো আকৌ এবাৰ চাই লওঁ বুলি ভাবিছো আপোনালোকে চাওক 87 নম্বৰ কোৱেশ্চনটোত কি কৈছিলে 120 টকা তেওঁ কাটি লৈ যায় প্ৰতিবাৰতে 120 টকা কাটি লৈ যায় চাওক কোনো এক ব্যৱসায় প্ৰতিষ্ঠানত ধন বিনিয়োগ কৰিলে এমাহৰ অন্তত এই ধন দুগুণ পৰিমাণ হৈ গৈ চাওক যদি দুগুণ হয় এমাহৰ অন্তত ধন দুগুণ হয় তেতিয়া কি হ'ব চাওক মানুহজনে 105 টকা বিনিয়োগ কৰিছে তো দুগুণ হৈ যাব মানে কি 210 টকা হ'ব এতিয়া 210 টকা তেওঁৰ হৈ গ'ল কিন্তু তেওঁ মাইনাস কৰি লৈ যাব 120 টকা প্ৰতিবাৰতে কাটিব 120 টকা যেতিয়া কাটি লৈ যাব কিমান থাকিব 0 ইয়াত থাকিল 9 90 টকা থাকিব তেওঁৰ চাওক তেওঁ এক মাহত গৈ পইচা কিমান হ'ল পইচা তেওঁ টকাত হৈছিল 105 টকা তেওঁৰ পইচাটো প্ৰতি মাহত কি হয় প্ৰতি এমাহৰ অন্তত দুগুণ হৈ যায় 105 টকা 210 টকা হৈ গ'ল 210 টকা হোৱাৰ পিছত তেওঁ কি কৰিলে তেওঁৰ প্ৰতিষ্ঠানটোৱে 120 টকা কাটে গতিকে 120 টকা কাটি লৈ যোৱাৰ লগে তেওঁৰ পইচা হৈ গ'ল 90 এবাৰ 90 টো যেতিয়া দুগুণ হ'ব 180 হ'ব এবাৰ কি কৰিব আকৌ 120 টকা কাটি লৈ যাব তাৰ পিছত থাকি যাব 60 আকৌ যেতিয়া ইয়াৰ দুগুণ হ'ব 120 হ'ব এবাৰ আকৌ 120 টকা কাটি লৈ গুচি গ'ল গতিকে তেওঁ 3 মাহৰ অন্তৰ কথা কৈছে 3 মাহৰ বিনিয়োগ কৰিছে 3 মাহৰ অন্তত মানুহজনৰ মুঠ আয় কিমান 3 মাহৰ অন্তত মানুহজনৰ মুঠ আয় 0 বি কাৰণ তেওঁৰ মূলটো নোহোৱা হৈ যায় তো এই ধৰণৰ ব্যৱসায়ত কি হৈছে তেওঁৰ মূলটো দুগুণ হোৱাৰ কথা কৈছে যদিও দুগুণ হোৱাৰ পিছত তেওঁৰ যেহেতু 120 টকা এটা কাটিবলগীয়া থাকে প্ৰতি মাহতে হেহে 120 টকা কাটি লৈ যাওঁতে 3 মাহত তেওঁৰ সুদ মূল যি আছিল গুটেখিনি নোহোৱা হৈ 0 হৈ যায় গতিকে তেওঁৰ আয় 0 বি অপচনটো এই দৰে শুদ্ধ উত্তৰ ওলাইছে ভিডিঅটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাই আজি ভিডিঅটো ইয়াতে সামৰিব লৈছো পৰৱৰ্তী ভিডিঅত মই বাকি অংশখিনি আপোনালোকক লৈ আহিম ধন্যবাদ আৰু যিসকলে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি সাবস্ক্ৰাইব কৰি ল'ব আপোনালোকৰ পৰীক্ষাৰ আগলৈকে মই নিতৌ 2টাৰ পৰা 3টা ভিডিঅ আপোনালোকক দি যাম আপোনালোকে চাব আৰু নিশ্চয় আপোনালোকৰ কিছু পৰিমাণ হলেও পৰীক্ষাৰ বাবে লাভ হ'ব মই আপোনালোকক হেতু এসুৰেন্স দিব পাৰো যে এই ভিডিঅ সমূহৰ জৰিয়তে আপোনালোকে নিশ্চয় কিবা এটা শিকিব পাৰিব থ্যাংক ইউ